এইবাৰ পঞ্চায়ত নিৰ্বাচনত বলিষ্ঠ সাহসেৰে সাজু হৈ উঠিছে শ্ৰমিক কৃষকসকলৰ সমৰ্থিত বেটিয়নী গাঁও পঞ্চায়তৰ আঞ্চলিক সদস্য হিচাপে পিংকি গগৈ। আজি সহস্ৰাধিক ভোটাৰ ৰাজ্যৰ সমাৱেশেৰে বেটিয়নী নৰাদোলা কাষৰীয়া যোগীবাৰী গাঁৱৰ সীমান্তৱৰ্তী অঞ্চলৰ ধুৰুক চাৰিআলিত এটি নিৰ্বাচনী কাৰ্যালয় শুভ উন্মোচন কৰিলে ভাৰতীয় কমিউনিষ্ট দলৰ প্ৰবীণ নেতা ৰাজ্যিক বিষয়ববীয়া লক্ষেশ্বৰ বৰাই। মহিলা নেত্ৰী সুন্তি শইকীয়াৰ সভাপতিত্বত দলৰ ভাতৃ সংগঠন ITUCৰ সম্পাদক নিতুল বৰাই আধা উন্মোচনী সভাত CPI দলৰ জটলাৰ সহ সম্পাদক পৰমানন্দ দাস আৰু শ্ৰমিক নেতা লালন প্ৰসাদ ঠাকুৰ, ৰাণা তামুলী, ভূপেন হাজৰিকা, সুৰেণ গোহাঁই, একালৰ শ্ৰমিক নেতা মুনিন আদিয়ে শুভেচ্ছামূলক বক্তব্য প্ৰদান ৰাখি প্ৰাৰ্থীগৰাকীৰ হাত উজান দিয়াৰ পৰিলক্ষিত হয়। এইবাৰ BJP, AGP আদি ৰাজনৈতিক দলসমূহৰ যিসকল শ্ৰমিক কৃষকে প্ৰাপ্যৰ পৰা বঞ্চিত হ'ল সকলোৱে আগবাঢ়ি ওলাই আহিছে বুলি সংবাদ মাধ্যমৰ আগত ব্যক্ত কৰে শ্ৰমিক নেতা পৰমানন্দ দাসে। গোলাঘাট খুমটাইৰ পৰা জয়ন্ত কুমাৰ গগৈ ৰিপৰ্ট D24 নিউজ অসম। কি ক'ব আজি চাওক, ভাৰতৰ কমিউনিষ্ট পাৰ্টীয়ে 42 নং বেটিয়নী আঞ্চলিক পঞ্চায়তৰ সদস্য পদত আমি পিংকি গগৈক প্ৰাৰ্থী দিছোঁ। আমি ভাবোঁ যে এই পঞ্চায়তৰ সকলো ৰাইজে পিংকি গগৈক ধান কাচি চিনত ভোট দি জয়যুক্ত কৰিব লাগে। আপোনালোকে মনত ৰাখিব, গাঁৱৰ প্ৰতিজন মানুহে হয় কৃষক, নহয় শ্ৰমিক, আৰু ভাৰতৰ কমিউনিষ্ট পাৰ্টী হ'ল এই কৃষক আৰু শ্ৰমিকসকলক প্ৰতিনিধিত্ব কৰা দল। গতিকে মই ভাবোঁ যদি কোনোবা কৃষক BJP দলত আছে, যদি কোনোবা কৃষক কংগ্ৰেছ দলত আছে, বা যদি কোনোবা শ্ৰমিক হয় BJP দলত আছে বা কংগ্ৰেছ দলত আছে, সকলোৱে এই পিংকি গগৈক ধান কাচি ছবিত ভোট দিব লাগে। কাৰণ এই যিবিলাক দলৰ কথা ক'লো, সকলোৱে কৃষক আৰু শ্ৰমিকসকলক সদায় কেঁকুৰা চেপেৰা দি আছে। গতিকে কৃষক শ্ৰমিকসকল, গাঁৱৰ সকলো ৰাইজ একগোট হ'ব লাগে। আৰু এটা কথা মনত ৰাখিব, গাঁৱৰ মানুহ মানে কিন্তু কৃষক শ্ৰমিক, অন্য নহয়। গতিকে আমাৰ কৃষক শ্ৰমিক এই গাঁৱৰ খাটি খোৱা মানুহবিলাকক সদায় ধনী ধনী দলবিলাকে টকা বিতৰণ কৰি, প্ৰলোভন দি, বিভিন্ন ধৰণৰ চক্ৰান্ত কৰি ঠগন দি আছে। আৰু ভাৰতৰ কমিউনিষ্ট পাৰ্টী আৰু অন্য দলবিলাকৰ লগত সেইটোৱে প্ৰধান পাৰ্থক্য, যে আমি নিৰ্বাচনৰ সময়ত কোনো প্ৰলোভন নিদিওঁ, কোনো প্ৰতিশ্ৰুতি নিদিওঁ, আমি কোনো টকা বিতৰণ কৰিব নোৱাৰোঁ, আমি ডাঙৰ ডাঙৰ ভোজ খুৱাব নোৱাৰোঁ। সেইটো হ'ল সেই দলবিলাকৰ লগত আমাৰ পাৰ্থক্য। গতিকে মই এটা কথা ক'ব বিচাৰোঁ যে যদি আপোনালোকে টকা বিলাই আপোনালোকে লৈ লয়, আপোনালোকক ভোজ খুৱাই, আপোনালোকে ভোজ খাই ভোট দিবলৈ যায়, টকা লৈ ভোট দিবলৈ যায়, মনত ৰাখিব তেওঁলোকে বিলাব আৰু ইলেকশ্যনৰ পিছত কিন্তু পিঠি দিব। তেওঁলোকে যদি বিলাব, ইলেকশ্যনৰ পিছত কিন্তু ৰাইজক ঠগন দিব। গতিকে আমি ক'ব বিচাৰোঁ যে ভাৰতৰ কমিউনিষ্ট পাৰ্টীক মূল্যবোধক আগত ৰাখি জয়যুক্ত কৰিব লাগে আৰু আমাৰ পিংকি গগৈ প্ৰাৰ্থী ধান কাচি ছবিত ভোট দি জয় কৰিব লাগে। মোৰ নাম শ্ৰীমতী পিংকি গগৈ। মোক ভাৰতৰ কমিউনিষ্ট পাৰ্টীৰ তৰফৰ পৰা 42 নং বেটিয়নী পঞ্চায়তৰ পৰা আঞ্চলিক পৰ্যায়ত প্ৰাৰ্থিত্ব সদস্য হিচাপে প্ৰদান কৰিছে। গতিকে মই সকলো শ্ৰমিক আৰু আমাৰ কৃষকসকললৈ আৰু আমাৰ মহিলাসকললৈ এটাই অনুৰোধ জনাইছোঁ যে তেওঁলোকে এজন শ্ৰমিক বুলি বা এজন কৃষক বুলি সকলো ৰাইজে যাতে আশীৰ্বাদ কৰে আৰু সকলো ৰাইজে যাতে ধান কাচি চিনত ভোট দি মোক জয়যুক্ত কৰিব বুলি আশা ৰাখিছোঁ। জয়যুক্ত হ'লে মানে কৰণীয়টো বহুত আছে। যোনখিনি ধৰি লওক আঁচনি আহে, তাত কোনোবা যদি পোৱা নাই, কোনোবা হিতাধিকাৰী যদি পাবলৈ ৰৈ গৈছে, তেওঁলোকক দিবলৈ চেষ্টা কৰিম। যোনখিনি মানে পাছত ৰৈ যোৱা মানুহখিনিৰ কথা কৈছোঁ, যোনখিনি পাব লাগে সেইখিনি দিবলৈ চেষ্টা কৰিম। আৰু বোলে এইগৰাকী মহিলাই এইটো পোৱা নাই, কিয় পোৱা নাই তাক চাম, বোলে এইগৰাকী মহিলাক এইটো দিব লাগিব, এই ৰাস্তাটো আহিছে, এই ৰাস্তাটো হ'ব লাগে, তেনেকুৱা হেৰিয়ে মানে কাম কৰিম বুলি আগবাঢ়িছোঁ। সকলোকে সমানভাৱে আপুনি বিতৰণ কৰিবনে? সকলোকে সমানভাৱে বিতৰণ কৰিম। মানে প্ৰথমতেতো দুখীয়াখিনিকে প্ৰথমতে চাব লাগিব।